Hey guys, নিউ টেক ইনফৰমেশ্যন ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ আৰু যিসকলে CRPF-ৰ ভেকেঞ্চিৰ কাৰণে অপেক্ষা কৰি আছিলে চ' আপোনালোকৰ কাৰণে বহুত বেছি ভাল খবৰ কিয়নো CRPF-ৰ পৰা প্ৰায় 9,000 প্লাছ ভেকেঞ্চি ওলাইছে। এই ভেকেঞ্চিটোৰ বিষয়ে মই আপোনালোকক জনাই আছোঁ। তো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। CRPF-ৰ টেকনিকেল এণ্ড ট্ৰেডমেনৰ পৰা এই ভেকেঞ্চিকেইটা ওলাইছে। আপোনালোকৰ টোটেল ভেকেঞ্চি আছে ইয়াত 9,175টা। ইয়াৰে 9,096টা মেইলৰ, 79টা ফিমেলৰ। ইয়াৰে আপোনালোকক মই পোষ্টকেইটাৰ নামকেইটা কৈ দি আছোঁ। মেকানিক ভেহিকেল, কোবলাৰ, কাৰ্পেণ্টাৰ, টেইলৰ, ব্ৰাছ বেণ্ড, পাইপ বেণ্ড, গাৰ্ডেনাৰ, বিহুলাৰ, পেইণ্টাৰ, কুক, বাৰ্বাৰ, ৱাছাৰমেন, ৱাটাৰ কেৰিয়াৰ, চাফাই কৰ্মচাৰী, মনচন, প্লাম্বাৰ আৰু ইলেক্ট্ৰিচিয়ান। এইকেইটা পোষ্টত ভেকেঞ্চিটো ওলাইছে। ইয়াতে আপোনালোকৰ এজ লিমিট দিছে ড্ৰাইভাৰসকলৰ কাৰণে 21ৰ পৰা 27লৈকে আৰু বাকী পোষ্টবিলাকৰ কাৰণে দিছে 18ৰ পৰা 23 বছৰলৈকে। আৰু আপোনালোকে জানে SC/ST বিলাকৰ 5 বছৰ এজ ৰিলেক্সেশ্যন থাকে, OBCৰ কাৰণে 3 বছৰ থাকে, এক্স ছাৰ্ভিচমেনৰ কাৰণে 3 বছৰ থাকে। ইয়াৰে আপোনালোকৰ আমাৰ অসমত টোটেল পোষ্ট আছে 286টা। তাৰপিছত ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো জনাই দিছোঁ। ড্ৰাইভাৰসকলৰ মিনিমাম মেট্ৰিকুলেশ্যন পাছ হ'লে হৈ যাব। লগতে আপোনালোকৰ HMV লাইচেঞ্চ লাগিব আৰু আপোনাৰ মেকানিক মটৰ ভেহিকেলৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব 10+2 12 পাছ লাগিব আৰু লগতে আপোনালোকৰ 2 বছৰৰ ITI লাগিব। বাকী পোষ্টৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব মেট্ৰিকুলেশ্যন পাছ। লগতে আপোনালোকে যিটো ট্ৰেটত আপোনালোকে পঠাব সেইটো ট্ৰেটৰ ওপৰত আপোনালোকৰ নলেজ থাকিব লাগিব। ইয়াতে কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটৰ বিষয়ে উল্লেখ কৰা নাই। এপ্লিকেশ্যন ফিজটো আপোনালোকৰ জেনেৰেলসকলৰ 100 টকা, বাকী EWS OBC তেওঁলোকৰ 100 টকা ফিজ লাগিব। বাকী ST এক্স ছাৰ্ভিচমেনৰ কাৰণে কোনো ধৰণৰ ফিজ নালাগে। আৰু এতিয়া আপোনালোকক চিলেকশ্যন প্ৰচেছটো জনাই আছোঁ। এইবাৰ CRPF-ৰ পৰা চিলেকশ্যন প্ৰচেছটো অলপ চেঞ্জ কৰিছে। আগতে ৰিটেন এক্সাম হোৱা আছিলে, কিন্তু এইবাৰ PT and PST হ'ব, ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব। তাতে আপোনালোকে ৰানিং কৰিব লাগিব। তাৰপিছতহে আপোনালোকৰ ৰানিং কোৱালিফাই হ'লেহে ৰিটেন দিব পাৰিব। ৰানিং হ'ব আপোনালোকৰ ড্ৰাইভাৰ, মটৰ মেকানিক ভেহিকেল, গাৰ্ডেনাৰ, পেইণ্টাৰ, কাৰ্পেণ্টাৰ, ব্ৰাছ বেণ্ড, পাইপ বেণ্ড, কোবলাৰ, টেইলৰ আৰু বিহুলাৰ। এইকেইটা পোষ্টত আপোনালোকে 5 কিলোমিটাৰ ৰানিং কৰিব লাগিব 24 মিনিটত আৰু ফিমেলৰ কাৰণে আছে 1600 মিটাৰ 8.5 মিনিটত। বাকী পোষ্টখিনিৰ কাৰণে মেইলৰ বাবে ৰানিং হ'ব 1600 মিটাৰ 10 মিনিট আৰু ফিমেলৰ কাৰণে হ'ব 1600 মিটাৰ 12 মিনিট। ফিজিকেলৰ পিছত আপোনালোকৰ ৰিটেন টেষ্ট হ'ব। ৰিটেন টেষ্টৰ পিছত আপোনালোকৰ ট্ৰেড টেষ্ট, মেডিকেল, ডকুমেণ্ট ভেৰিফিকেশ্যন, লাষ্টৰ শেষত ফাইনেল মেৰিট হ'ব। তো আপোনালোকে এক্সামটো কম্পিউটাৰ বেছ এক্সাম দিব লাগিব, CBT এক্সাম দিব লাগিব। 100 মাৰ্ক থাকিব। ইয়াৰে জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিঙৰ পৰা 25 নম্বৰ আহিব, 25 মাৰ্ক। জেনেৰেল নলেজ এণ্ড জেনেৰেল এৱাৰনেছৰ পৰা আহিব 25 মাৰ্কছ। তাৰ মেথছৰ পৰা আহিব আপোনাৰ 25 মাৰ্ক আৰু ইংলিছ বা হিন্দীৰ পৰা আহিব 25 মাৰ্ক। 2 ঘণ্টাৰ পৰীক্ষা হ'ব। CBT এক্সাম কম্পিউটাৰত দিব লাগিব। আৰু ইয়াত আপোনালোকৰ নিগেটিভ মাৰ্কো আছে 0.25 মাৰ্ক। তো এইখিনিয়ে গাইজ। আৰু যদি আপোনালোকে ইয়াতকৈ ভালকৈ জানিব লগা থাকে তেতিয়াহ'লে আপোনালোকে এডভাৰটাইজমেণ্টখনৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম। তো তাত গৈ পেলাই আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু চাব পাৰিব। আৰু ইয়াৰে অলৰেডি অনলাইন চলি আছে, 20 তাৰিখৰ পৰা অনলাইন চলি আছে। 19 মে'ত লাষ্ট ডেট। আৰু যিসকলে এতিয়ালৈকে অনলাইন কৰা নাই চ' সোনকালে অনলাইনটো কৰি লোৱা, যিহেতু বেছি দিন নাইও আৰু কেতিয়া দিন শেষ হৈ যায় গমেই নাপায়। কিছুমানে এপ্লাই কৰিব নোৱাৰা হয় আৰু শেষত ছাৰ্ভাৰো ডাউন হয়।
তো যিমান পাৰা সোনকালে এপ্লাইটো অনলাইনটো কৰি থৈ দিয়া। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে। তো ভিডিঅ'টো চাই কিনে কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। তো আজিলৈ বাই বাই। আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম নতুন এটা ইনফৰমেশ্যনৰ জৰিয়তে। তো এনেকুৱা জব ৰিলেটেড ভিডিঅ' চোৱাৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, লগতে বেল আইকনটো দবাই থৈ দিব। যেতিয়াই মই এনেকুৱা জব ৰিলেটেড ভিডিঅ' আপলোড কৰোঁ আপোনালোকৰ মোবাইলত যাতে নটিফিকেশ্যন যায়। চ' এইখিনিয়ে, আজিলৈ বাই বাই। নেক্সট এটা ব্লগত আকৌ লগ পাম। চ' জয় হিন্দ, জয় ভাৰত, জয় অসম।